বহু দিনৰ অন্তত ফাইনেলি এই দিনটো আহি পালে। বহু দিন বুলি এইকাৰণে কৈছোঁ, মানে মাজতে এওঁ আৰু মই অলপমান বেলেগকৈ থাকিব লগা হৈছে, কাৰণ বিশেষ এটা কাৰণত ঘৰলৈ গৈছিলোঁ। আৰু এতিয়া ইমান দিনৰ পিছত একেলগে আকৌ এওঁৰ কৰ্মস্থলীলৈ আমি ৰাওনা হ'ম আজি। কিন্তু মনটো ভালো লাগি আছে, বেয়াও লাগি আছে। এয়া মা দেউতাহঁতে দেখিছেই নহয়, কান্দি কান্দি থ'বলৈ আহিছে। এই দৃশ্যখিনি দেখি আকৌ খুবেই বেয়া লাগিছে, মানে মোৰ ল'ৰাৰ কাৰণে ইমানে ৰাতিপুৱাৰ পৰা কান্দিছে, কি ক'ম আপোনালোকক, ক'বলৈ ভাষা নাই। সেই দৃশ্যখিনি দেখি নাহিমেই নেকি এনেকুৱা লাগিছে, কিন্তু আহিম বুলি যিহেতু ভাবিছোঁ, আহিবতো লাগিবই, উপায় নাই। সুখ দুখ মানুহৰ জীৱনত থাকেই, গতিকে আহিব ওলালোঁ। আৰু অলপ পিছতে আমাৰ গাড়ীখনো আহি পালে, ট্ৰেইনত আহিলোঁ আমি। আহি মেলি আকৌ ইভিনিং টাইমত আমি আহি পালোঁ এনজিপিত নামি কিবা এটা খাই লওঁ বুলি গ'লোঁ, আৰু ল'ৰাই কোল্ড ড্ৰিংকছে খায়। সি অকণমান খাইছে বাৰু, তাৰপিছত আমিও খাইছোঁ। তো ভিডিঅ' ইমানেই ৰাখিছিলোঁ আজিলৈ, বাই বাই।